খালত পেলোৱাজন যদি কোনোবা নিজৰে হয় তেন্তে নিজকে চম্ভালিবলৈ অলপ সময় লাগে। যিদিনা আপোনাৰ টকা শেষ হৈ যাব সেইদিনাৰ পৰাই 80% মানুহ আপোনাৰ জীৱনৰ পৰা কমি যাব। জীৱনত প্ৰতাৰিত হোৱাটো দৰকাৰী, কিয়নো খোজ কাঢ়িবলৈ মা দেউতাই শিকায়, কিন্তু নিজক চম্ভালিবলৈ নিজেই শিকিব লাগিব। সেই মানুহজনেই এটা সময়ত নিজৰ মূল্য হেৰুৱাই যিজনে সকলোকে সময় দিবলৈ যায়। সহ্য কৰাজনে যদি হাঁহিৰে আনৰ কথা সহ্য কৰিব পাৰে তেনে লোকক কষ্ট দিয়াজনক ভগৱানে শাস্তি দিয়ে। কলিযুগ চলি আছে, সেয়ে ইমানো বেছি ভাল নহ'ব যিয়ে যি ভাষাৰে বুজি পায় সেই ভাষাৰেই বুজাব। এটা সৰু পৰিৱৰ্তনেই হৈছে ডাঙৰ কৃতকাৰ্যতাৰ প্ৰথম খোজ। জীৱনৰ 4টা কঠিন সত্য। 1. আপুনি কেতিয়াও কাকো সন্তুষ্ট কৰিব নোৱাৰে। 2. আপোনাৰ দায়িত্ব কেতিয়াও শেষ নহয়। 3. আনৰ কাৰণে যিমানেই জীয়াই নাথাকক কিয় কোনেও আপোনাক গুৰুত্ব নিদিয়ে। 4. আপুনি ইচ্ছা কৰি কাৰো জীৱন বদলাব নোৱাৰে, কিয়নো তেওঁৰ কৰ্মফল পাইছে। সেয়ে আনৰ কথা বাদ দি নিজৰ মতে জীয়াই থাকক। কোনোবা এজনে এটা সুন্দৰ কথা কৈছিল, মা দেউতাৰ চাকৰ হোৱা, ভগৱানে তোমাক পৃথিৱীৰ মালিক বনাই দিব। মৌনতা সেইজনৰ ওচৰত সকলোতকৈ ভাল যিজনে আপোনাৰ শব্দৰ মহত্ব বুজি নাপায়। অতীত আৰু ভৱিষ্যত দুয়োটাই অদ্ভুত। অতীত আমি ঘূৰাই নাপাওঁ আৰু ভৱিষ্যত জানিব নোৱাৰোঁ। অথচ মানুহে অতীতৰ কাৰণে কষ্ট পায় আৰু ভৱিষ্যতৰ কাৰণে চিন্তা কৰে আৰু বৰ্তমানত হাঁহি ফূৰ্তিৰে থাকিবলৈ পাহৰি যায়। ভালপোৱা এনেকুৱা এটা শাস্তি, জেইলো নহয় ফাঁচিও নহয়, কিন্তু প্ৰতিদিনে মৃত্যুৰ দৰে যন্ত্ৰণা সহ্য কৰিব লগা হয়। প্ৰত্যেকৰে জীৱনত এনেকুৱা এজন মানুহ থাকে যি ভাগ্যত নাথাকিলেও মন আৰু হৃদয়ত কিন্তু থাকে। এটা কথা কি জানে, বেইমানে কেতিয়াও নাকান্দে আৰু স্বাৰ্থপৰে কেতিয়াও স্মৃতি মনত নাৰাখে। যি অভিমানত মানুহ ঘূৰি নাহে সেইটো অভিমান নহয়, সেইটো হৈছে দূৰত যোৱাৰ এটা বাহানা। এজন মানুহ উচ্চ শিক্ষিত মানুহ হোৱাৰ আগতে উচ্চ মানসিকতা মানুহ হোৱাটো খুবেই প্ৰয়োজন। মানুহৰ বেয়া সময় সদায় নাথাকে, কিন্তু বেয়া সময়ত কৰা বেয়া ব্যৱহাৰ গোটেই জীৱন মনত থাকে। যদি হাৰিম বুলি মনতে ভাবি আছে তেন্তে সেইসকল লোকক মনত পেলাওক যিসকলে কৈছিল আপোনাৰ দ্বাৰা নহ'ব। জীৱনৰ পৰা এটা কথাই শিকিছোঁ, মানুহক একোৱেই হাৰ মনাব নোৱাৰে যেতিয়ালৈকে তেওঁ নিজে হাৰ নামানে। ঘড়ীৰ কাঁটাডালে সদায় নিয়মত চলে, সেইকাৰণে মানুহে ইয়াক বিশ্বাস কৰে। আপুনিও নিয়মত চলক, আপোনাকো সকলোৱে বিশ্বাস কৰিব। কেৱল প্ৰতাৰণা কৰাকে প্ৰতাৰণা কৰা নুবুজায়, কিয়নো কাৰোবাৰ লগত আপোনতাৰ নাটক কৰাটো তাতোকৈ বেছি প্ৰতাৰণা। আমি যেতিয়া মন্দিৰলৈ যাওঁ ভগৱানক সেইটোহে দিওঁ যিটো ভগৱানে আমাক দিছে। তেখেতে দিয়া বস্তুটোকে যদি আমি তেখেতক পুনৰ দিওঁ কেনেকৈ সন্তুষ্ট হ'ব? ভগৱানক প্ৰসন্ন কৰিবলৈ সেইটো অৰ্পণ কৰক যিটো পালে তেওঁ সুখী হ'ব। সেইটো দিয়ক যিটো আপুনি কৰিছে, যিটো আপুনি বনাইছে। অৰ্পিত কৰক আপোনাৰ অহংকাৰ, সমৰ্পিত কৰক আপোনাৰ অভিমান। ত্যাগ কৰক অহংকাৰ আৰু অভিমান ভগৱানৰ ওচৰত। বিশ্বাস কৰক আপোনাৰ ঈশ্বৰ আপুনি পাই গৈছে। নিজৰ বৰ্তমানক নিমখৰ দৰে ৰাখক। তৰকাৰীত নিমখ দিলে নিমখ দেখা নাযায়, কিন্তু আলু, মটৰ, দাইল আদিক দেখা যায়।
কিন্তু নিমখৰ অনুপস্থিতিয়ে যিমানেই সোৱাদযুক্ত খাদ্য নবনাওক কিয় মূল্যহীন কৰি তোলে। কি বুজিলে? সদায় নিজৰ বৰ্তমানক নিমখৰ দৰে ৰাখক। তিনিটা বস্তুৱে যদি আপোনাক কণ্ট্ৰল কৰে, আপোনাৰ জীৱনটো কিন্তু নৰক হৈ যাব। সেই তিনিটা বস্তু কি জানে? শুনকচোন। 1. যদি আপুনি মানুহবিলাকৰ মতে চলিবলৈ লয়, তেন্তে আপুনি আপোনাৰ অস্তিত্বই হেৰুৱাই পেলাব। দ্বিতীয়টো প্ৰয়োজনীয় বস্তু হৈছে টকা। যদি আপোনাৰ জীৱনটোক টকাই কণ্ট্ৰল কৰিবলৈ লয়, তেন্তে সি আপোনাক মাৰি পেলাব। আৰু তৃতীয়টো হ'ল অতীতৰ অভিজ্ঞতা। অতীতৰ অভিজ্ঞতা পুৰণি। সদায় অতীতৰ পৰা কিবা লওক, শিকক আৰু আগুৱাই যাওক। যদি তাতেই ৰৈ থাকে, তাতেই আবদ্ধ হৈ থাকিব। টিভিটো ডাঙৰ হোৱাটো ডাঙৰ কথা নহয়। টিভিত আপুনি কি চাই আছে, সেইটোহে ডাঙৰ কথা। মোবাইলটো দামী হোৱাটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল মোবাইলটো আপুনি কেনেদৰে ব্যৱহাৰ কৰিছে, সেইটোহে ডাঙৰ কথা। দামী কাপোৰ পিন্ধাটো ডাঙৰ কথা নহয়। সেই কাপোৰ পিন্ধি আপুনি কাক কেনেদৰে ব্যৱহাৰ কৰিছে, সেইটোহে ডাঙৰ কথা। ঠিক তেনেকৈ ঘৰটো ডাঙৰ হোৱাটো ডাঙৰ কথা নহয়। ঘৰত থকা মানুহবোৰৰ মাজত মৰম থকাটোহে ডাঙৰ কথা। এই কথাকেইটা শুনাৰ পাছত আপোনাৰ পজিটিভ এনাৰ্জি বৃদ্ধি পাব। আহক আজি এই কথাকেইটাৰ মাজলৈ যাওঁ। প্ৰেমৰ 5টা চিৰি আছে। প্ৰথম দেখা, দ্বিতীয় ভাল লগা, তৃতীয় পোৱা, চতুৰ্থ বিচৰা। এই 4টা চিৰি বহুত সৰল, কিন্তু সকলোতকৈ কঠিন হৈছে 5 নম্বৰ চিৰিটো। সেইটো হৈছে জীয়াই ৰখা। যদি এই 4টা চিৰিৰ লগতে 5 নম্বৰ চিৰিটো পাৰ হ'ব পৰা, তেন্তে তোমাৰ প্ৰেম সঁচা। যি দেশত জোতা বিক্ৰী হয় AC ৰুমত, কিতাপ বিক্ৰী হয় ফুটপাথত, সেই দেশত দুৰ্নীতিবাজ থাকে 5 তলাত আৰু গুণী জ্ঞানীজন থাকে গছৰ তলত। সেই দেশৰ প্ৰগতি কিমান হ'ব কেতিয়াবা ভাবেনে মনত? 200 টকা দামৰ পেন পচি যোৱাৰ আগত মানুহৰ শৰীৰটো পচি যায়। তথাপিও কিন্তু মানুহৰ অহংকাৰ নকমে। সেয়ে কৈছো, অহংকাৰ কমাওক। কিছুমান মানুহক আপুনি 99 দিন উপকাৰ কৰাৰ পিছত যদি কিবা কাৰণত এদিন উপকাৰ নকৰে, তেন্তে সেই এদিনৰ কথা সদায় মনত ৰাখিব, কিন্তু বাকী 99 দিনৰ কথা একেবাৰে পাহৰি যাব। এয়াই মানুহ। ঝাৰু এডাল যেতিয়ালৈকে সূতাৰে বন্ধা থাকে, তেতিয়ালৈকেহে আৱৰ্জনা পৰিষ্কাৰ কৰিব পাৰে। আৰু যেতিয়া সেই ঝাৰুডাল বান্ধ খোল খাই ওলাই যায়, তেতিয়া নিজেই আৱৰ্জনা হৈ যায়। সেয়ে সদায় কোনোবা ভাল আদৰ্শৱান সংগৰ লগত থাকিব, নহ'লে আপুনিও আৱৰ্জনাত পৰিণত হ'ব।